ভূপেন বৰাই মূৰৰ ওপৰত উঠালে নেকি অখিল গগৈক ৰিজৰ্টত আগনিশা ভূপেন বৰাৰ লগত ডিনাৰ কৰি কংগ্ৰেছৰ বিৰুদ্ধে কিয় আক্ৰমণাত্মক হ'ল অখিল গগৈ মিত্ৰতাত থাকি কংগ্ৰেছক গালি পৰা অখিল গগৈৰ বক্তব্যক লৈ ৰাজীৱ ভৱনত সৰব চৰ্চা বিনাকত খোৱা বোৱাও কৰিছিল আটাইকেইজনে সভাপতিকেইজনে খাওঁতে কিবা কাৰোবাৰ বদহজম হৈ গ'ল নেকি আহাৰ গ্ৰহণৰ এদিনৰ পিছত হ'লে বদহজম বুলিয়ে ক'ব লাগিব ন কংগ্ৰেছৰ লগত মিত্ৰতা কৰি মিত্ৰতাৰ সামান্যতম ধৰ্মও পালন কৰিলে নে অখিল গগৈয়ে বিজেপিক প্ৰতিহত কৰিবলৈ কেৱল নামত ঐক্যবদ্ধ হৈছে নেকি বিৰোধী দলসমূহ প্ৰশ্ন উত্থাপন হৈছে এই কাৰণেই যে মিত্ৰতাৰ ধৰ্ম কি মিত্ৰতাৰ কৰ্ম কি সেই কথা যেন পাহৰি পেলাইছে বিৰোধী দলসমূহে আসলতে মিত্ৰতা কি দুই মিত্ৰ দলৰ নেতাৰ মাজৰ বাকযুদ্ধই এতিয়া এনে পৰিৱেশৰে সৃষ্টি কৰিছে এতিয়া আহিছো মূল বিষয়টোলৈ যিটো বিষয়ক লৈ দুদিন ধৰি এক প্ৰকাৰ বিৰোধী ঐক্যমঞ্চত তোলপাৰ লগাইছে মঙ্গলবাৰে সোণাপুৰৰ এখন ৰিজৰ্টত এইদৰে বিৰোধী ঐক্যমঞ্চৰ চাৰিগৰাকী সভাপতিয়ে ৰাজনৈতিক মন্থন কৰি ডিনাৰ পাৰ্টি কৰিছিল বুধবাৰে মহানগৰীৰ এখন হোটেলত চাৰিটা আঞ্চলিক ৰাজনৈতিক দল মিলি একেটা ছাতিৰ তলত থিয় হ'ম বুলি শপত খাইছিল কিন্তু এই আলোচনাৰ 24 ঘণ্টাৰ ভিতৰতেই অখিল গগৈয়ে সমালোচনাৰে থকা সৰকা কৰিলে মিত্ৰদল কংগ্ৰেছক অখিল গগৈয়ে এক প্ৰকাৰে অসমৰ ৰাজনীতিত কংগ্ৰেছৰ অস্তিত্ব আছে নে নাই তাৰ ওপৰতো প্ৰশ্ন তুলিলে ইয়াৰ পাছতেই সাধাৰণ কংগ্ৰেছ কৰ্মীৰ মনত প্ৰশ্ন ঘৰ বিভীষণৰ ৰূপ লৈছে নেকি অখিল গগৈয়ে চুকতে থাকি বুকুতে কামুৰি কংগ্ৰেছক মানসিকভাৱে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি অখিল গগৈ সন্দেহ বহু কংগ্ৰেছীৰ আমি কংগ্ৰেছ দলৰ কৰ্মী কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী এজন কংগ্ৰেছৰ সৈনিক গতিকে আমি ঘৰৰ কথা পৰক কেতিয়াও নকওঁ গতিকে অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত আপোনালোকে যিসমূহ প্ৰশ্ন কৰিছে এইসমূহ আমাৰ ভিতৰৰ কথা আমাৰ ভিতৰত আলোচনা হ'ব কংগ্ৰেছে বন্ধুৰ মনে ভাৱেৰে সকলোৰ লগত চলিব আৰু দীঘলীয়া যাত্ৰা কৰিব ৰাজনৈতিকভাৱে গতিকে দীঘলীয়া যাতে আমি যাত্ৰা কৰিব পাৰোঁ সকলো বন্ধুৰ পৰা আমি সহযোগিতা আৰু একেলগে যাতে কাম কৰিব পাৰোঁ তেনেকুৱা এটা পৰিৱেশ গঢ়ি আমি থাকিব বিচাৰোঁ কংগ্ৰেছৰ ভিতৰচৰাত অখিল গগৈ বিৰোধী যি ধ্বনি সজোৰেৰে উত্থাপন হৈছে সেই ভয়াৱহতা দেখা পায় শনিবাৰে পাভলুটি মাৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে লুৰিন আৰু মই এতিয়া ককাই ভাই আমি দুইটাই লগ লাগি আমি অসমৰ আঞ্চলিক শক্তিবিলাকক শক্তিশালী কৰিব খুজিছোঁ আৰু আমাৰ ককাই ভাইৰ লগত আৰু এজন ককাই ভাই ভূপেন বড়ো আমাৰ লগত একেলগতে আছে যদিও এই সৰু কিবা এটা ভুল বুজাবুজি হৈছিলে এনে অকস্মাতে সৰু ভুল বুজাবুজি এটা হৈছিলে সেইটো কাহিনী বাই শেষ কৰি দিলোঁ তেওঁ এখন কাগজ দিলে আমিও পঢ়িলোঁ তাৰপিছত কথা পাতিলোঁ খেলা খতম 24ৰ নিৰ্বাচন শেষ কৰি 26লৈ সাজু হোৱাৰ হুংকাৰ দিয়াৰ পিছত বিৰোধী ঐক্যমঞ্চত দেখা অন্তঃকলহক লৈ সুযোগ বুজি এজাউৰি দিলে বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিৰোধী দিশাহাৰা হৈ গৈছে জনতাই তেওঁলোকক আদৰি নল'লে তেওঁলোকৰ মাজতে কিবা কৰি আছে আৰু যেনে IPLত দিশাহাৰা হৈ গৈছে কোনোবাই 6 মাৰি দিয়ে বলিং কৰিলেও 6 মাৰে আমাৰো প্ৰতিটো বলত 6 হৈ গৈছে তেওঁলোকৰ বল ফালি দিয়া হৈছে হতাশাত পৰিণত হৈছে তেওঁ বিৰোধী হতাশাত ভুগি আছে কি কৰিব কি নকৰিব কোন লগ লাগিব এতিয়া ইলেকশ্যন নাই এতিয়া লগ লাগিলে কি হ'ব ইলেকশ্যনতে এলায়েন্স ৰাখিব নোৱাৰিলে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে সৃষ্টি হোৱা এই বাকযুদ্ধৰ পাছত 26ৰ বিধানসভা নিৰ্বাচনত বিৰোধী একত্ৰিত হৈ থাকিব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে বহুজনেই ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ